নমস্কাৰ প্ৰতিদিন টাইমৰ দৰ্শকক স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান আত্মকথা ইতিমধ্যে আপোনালোকে গম পাইছে আমি ডক্টৰ হীৰেন গোহাঁই ছাৰৰ জীৱন পৰিক্ৰমাক সামৰি এই আত্মকথা অনুষ্ঠানটোৰ দীৰ্ঘ বিৰতিৰ মূৰত আকৌ অনুষ্ঠিত কৰিছোঁ ইতিমধ্যে দুটা খণ্ডত ডক্টৰ গোহাঁই ছাৰে নিজৰ জীৱনৰ বিশেষ দুটা দিশৰ সন্দৰ্ভত আপোনালোকক অৱগত কৰিছে আৰু আজি আমি তৃতীয়টো খণ্ডত ছাৰৰ সন্দৰ্ভত আৰু কিছু কথা জানিম মূলতঃ আজি ছাৰৰ আমি যদিও পূৰ্বৰ খণ্ডটোত কৈছিলোঁ যে সাহিত্যৰ সমালোচকজনৰ সন্দৰ্ভত আমি কথা পাতিম বুলি আজি আমি সাহিত্যৰ সমালোচকজনৰ সন্দৰ্ভত আচলতে কথা নাপাতিম ইয়াৰ পৰৱৰ্তী খণ্ডলৈ আমি ৰাখিছোঁ বহু মানুহৰ অনুৰোধ ৰক্ষা কৰি এই মুহূৰ্তত সেই সকল মানুহো চাগে চাই আছে যিসকলে মোক ব্যক্তিগতভাৱে অনুৰোধ কৰিছিল SMS-ৰ যোগেদি মেইলৰ যোগেদি বা হোৱাটছআপৰ যোগেদি বা ফোন কৰি তেখেতসকলে কৈছিল যে ছাৰৰ শৈশৱৰ পৰা কিছু কথা আমি উলিয়াব লাগে আৰু সেই সকল দৰ্শকৰ অনুৰোধ ৰক্ষা কৰি আজি মই ছাৰৰ শৈশৱটোলৈ আকৌ উভতি যাব বিচাৰোঁ শৈক্ষিক জীৱন ছাৰৰ মুখেদি আমি আজি জানিম আৰু আপোনালোককো জনাম চাওকচোন ছাৰৰ আজিৰ এই আত্মকথাৰ তৃতীয় খণ্ডটো ছাৰ মই আপোনাক আকৌ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ইয়াৰ আগৰ দুটা খণ্ডত আমি যিখিনি কথা পাতিছিলোঁ প্ৰথম খণ্ডটোত অলপ আমি খিচিৰিকৈ কথাখিনি পাতিছিলোঁ আৰু দ্বিতীয় খণ্ডটো আমি আপোনাৰ কিছু অৰাজনৈতিক হৈও আপুনি ৰাজনৈতিক ডক্টৰ হীৰেন গোহাঁইজনৰ সন্দৰ্ভত কিছু কথা পাতিছিলোঁ আজি আমি সাহিত্যৰ পতা কথা আছিল যিহেতু আপুনি সাহিত্যৰ সমালোচকজনৰ কিন্তু ছাৰ আজি সাহিত্যৰ সমালোচকজনৰ কথা আমি পিছলৈহে থৈছোঁ আজি নাপাতো আজি আপোনাৰ মই ছাত্ৰ জীৱনটোৰ সন্দৰ্ভত আৰু কিছু কথা জানিব বিচাৰোঁ মূলতঃ ধৰক আপোনাৰ একদম প্ৰাথমিক পৰ্যায়ৰ পৰা আপোনাৰ সেই গোলাঘাটত জন্ম হোৱা গাঁওখনৰ পৰা আহি আপুনি গুৱাহাটীৰ মানিক চন্দ্ৰ বৰুৱাৰ পৰা কটন কলেজিয়েটৰ পৰা কটন কলেজৰ পৰা প্ৰেছিডেন্সিৰ পৰা একেবাৰে দিল্লী বিশ্ববিদ্যালয়লৈকে আপোনাৰ শৈক্ষিক জীৱনটোৰ সন্দৰ্ভত আৰু কিছু কথা পাতিব বিচাৰোঁ মই প্ৰথমতে আপোনাৰ পৰা ছাৰ এইটো কথাই জানিব বিচাৰিছোঁ আপোনাৰ সময়ৰ যেটো অসমৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা আপোনাৰ জীৱনত নিশ্চিতভাৱে আজিও চাগে বহু কথা মনত আছে শিক্ষক আৰু সেই সময়ৰ শিক্ষা ব্যৱস্থাটোৰ সন্দৰ্ভত আপোনাৰ মুখেৰে যদি অকণমান জানো কোনকেইটা কথা এই মুহূৰ্তত আপোনাৰ ক'বলৈ মন যাব মই প্ৰতিদিন টাইমৰ শ্ৰোতাসকলক প্ৰথমতে অভিনন্দন জনাইছোঁ মোৰ সম্ভাষণ জনাইছোঁ নিতুমণি শইকীয়াক মই শলাগ লৈছোঁ মোক মোৰ জীৱনৰ বিষয়ে কিছু কথা কোৱাৰ সুযোগ দিয়াৰ কাৰণে ধন্যবাদ ছাৰ বহুত কথা ক'বলৈ আছে বহুত কথা ক'বলৈ বাকী থাকি যাব 85 বছৰীয়া এটা জীৱন বহু ঘটনা ঘাট প্ৰতিঘাত বিভিন্ন দেশৰ বিভিন্ন সমাজৰ আজি যিসকল নতুন প্ৰজন্মৰ মানুহ তেওঁলোকক ৰবীন্দ্ৰনাথৰ এটা কবিতাৰ কলিৰে মই কৈ যাব খোজোঁ দিনের পথিক মনে রেখো আমি যে চলেছিলাম রাতে সন্ধ্যা প্রদীপ নিয়ে হাতে মই সেই সময়ৰ মানুহ আজি যেটো দুপৰ তেতিয়া দুকমুকালি সমাজৰ ফালৰ পৰা মই কৈছোঁ আৰু আমাৰ যেটো শিক্ষা জীৱন সেইটো এখন উঠি অহা সমাজৰ দৰিদ্ৰ বাকিবোৰ বহু সমাজৰ তুলনাত আৰু মানে প্ৰতিকূল পৰিস্থিতিৰ বিৰুদ্ধে যুদ্ধ কৰি সংগ্ৰাম কৰি আগবাঢ়ি অহা এখন সমাজৰ কথা গোলাঘাটত টাউনত মোৰ জন্ম দেই গাঁৱত নহয় মই কি পঢ়িছিলোঁ প্ৰাথমিক স্কুলত মোৰ মনত নাই খালি এজন আমাক দৰিয়া মানে বগা দৰিয়া এজন মানে মুছলমান শিক্ষকে পঢ়াইছিল আৰু
মই পৰীক্ষাত পাছ কৰিছিলোঁ নে ফেইল কৰিছিলোঁ সেইটো মই গম নাপালোঁ ফেইলেই কৰিছিলোঁ নেকি আপুনি ছাৰ ফেইল নকৰে বাৰু দিয়ক নাই কৰিব পাৰোঁ কাৰণ মই এইবিলাক বুজাই নাই কি এইবোৰ কৰিব লাগে তাৰপৰা গুৱাহাটীত আহি পেলাই লতাশিল প্ৰাইমাৰী স্কুলত মই নাম লিখিলোঁ সেইখিনি সময়ত আমাৰ লগত একেলগে DPI ল'ৰা পঢ়ে গাৰোৱানৰ ল'ৰাও পঢ়ে একে বেঞ্চিতে বহে মাক বাপেকৰো সেই সম্পৰ্কে মনত কোনো দ্বিধা নাথাকে এখনেই বা দুখনেই স্কুল ল'ৰা ছোৱালীক পঢ়াব লাগিব ছাৰ আপোনাৰ চনটো মনত আছে নেকি লতাশিল প্ৰাথমিক বিদ্যালয়ৰ চনটো এই 44ৰ পৰা ধৰা 48 মানলৈ আছোঁ ইতিমধ্যে দেশ স্বাধীন হ'ল তেতিয়া শিক্ষকবিলাক কেনেকুৱা আছিলে মানে ধৰা আমাৰ প্ৰধান শিক্ষকৰ মই লতাশিল প্ৰাইমাৰী স্কুলত পঢ়িছিলোঁ তেতিয়া আজিৰ বিল্ডিংটো নাই আজিতো দেখনীয়াৰ বিল্ডিং হয় তেতিয়া খেৰী ঘৰ এটা আৰু এখন মানে বেৰাৰ প্ৰকাণ্ড মানে মানুহ সোমাব ওলাব পৰা এটা ফুটা ডাঙৰ ফাঁক মানে পইচাৰ অভাৱত মেৰামতি কৰিব পৰা নাই চৰকাৰেও পইচা নিদিয়ে তাতে DPI ল'ৰাও পঢ়ে ময়ো পঢ়োঁ গাৰোৱানৰ ল'ৰাও পঢ়ে আৰু শিক্ষকসকলকে সমানে সকলোকে পিটন দিয়ে আৰু এই এছাৰিডাল বৰ ডাঙৰ হেৰি আছিলে শিক্ষাৰ উপকৰণ আছিল আৰু শিক্ষা সম্পৰ্কে শিক্ষকসকলৰ ধাৰণা আছিল যে কথা এটা ভালকৈ শিকাব লাগিব আৰু শিকিব নোখোজাসকলে মন নিদিয়াৰ কাৰণে নিশিকে সেইকাৰণে সিহঁতৰ পিটন দিয়াৰ একমাত্ৰ ৰাস্তা তাৰ পিটন মানে দুষ্টামি কৰিলেও খাওঁ পঢ়া নোৱাৰিলেও খাওঁ আচ্ছা গতিকে আমি আমাৰ তটস্থ হৈ থাকোঁ দেই শিক্ষকৰ ওচৰত তাৰ মাজতে কিছুমান শিক্ষকে পিটন দিয়াৰ লগতে হাঁহি ধেমালিও কৰে আৰু আনন্দৰে ক্লাছটো পাৰ হৈ যায় আমাৰ প্ৰধান শিক্ষক আছিল প্ৰভাত নাৰায়ণ চৌধুৰী বুলি মানুহ এজন তেওঁ মানে অলপ ওখা ডাঙৰ ৰঙা বগা মানুহ তেতিয়াৰ নিয়মতে তেওঁ চাৰ্টৰ ওপৰত ধুতি পিন্ধে আৰু তলত জোতা আচ্ছা আজিকালি ক'ৰবাত গাঁৱত তোমাক দেখিব পাৰা খুব ডিচিপ্লিনেৰিয়ান মানুহ শৃংখলা প্ৰিয় নিজেও খুব নিষ্ঠাৰে কামবোৰ কৰে আৰু তেওঁ মানে আনকি ল'ৰাৰ লগত ফুটবলো খেলে কেতিয়াবা সেইবোৰো কৰে আপোনালোকৰ বিদ্যালয়ত তেতিয়া এজনেই শিক্ষক নেকি তিনিজন আছিল তিনিজন নে চাৰিজন মতে তিনিজন নে চাৰিজন আৰু ঘন ভট্টাচাৰ্য বুলি এজন মানুহ আছিলে গুৱাহাটীৰ ছত্ৰাকাৰৰ মানুহ তেওঁ অংক শিকায় খুব পিটন দিয়ে কিন্তু ভাল শিকায় আৰু মৌখিক যেতিয়া হয় মৌখিকত আমি ধনী ঘৰৰ ল'ৰা ছোৱালীবিলাক পিছ পৰি থাকোঁ এই নেপালী গোৱালৰ ল'ৰা যিবিলাক সিহঁতে গাখীৰ বিস্কুট দিয়ে না আমাতকৈ আগতে টপাটপ উত্তৰ দিয়ে বুজিছা নাই আৰু তেতিয়া ঘনভট্টই আমালৈ চাই কয় দেখিলি ইহঁত কাৰণে পাৰিছে তইহে নোৱাৰিলি তহঁতহে নোৱাৰিলি এনেকুৱা আৰু তোমাৰ গোটেই স্কুলত এটা মানে এটা পঢ়াৰ পৰিৱেশ আছিল তাৰ মাজতে ফূৰ্তি ফাৰ্তা কৰোঁ আৰু দুই এক মাষ্টৰে পাল মাৰে ক্লাছতে টোপনিয়াই সেই সুযোগত আমি সেই ফুটাৰে বাহিৰলৈ ওলাই গৈ খেলা ধূলা কৰি আকৌ সোমাই থাকোঁ সময় আহোঁ তেনেকুৱাও হৈছিলে ছাৰ তেতিয়া স্কুলত ষ্টুডেণ্ট কিমান আছিলে মানে তেতিয়া ছাত্ৰৰ সংখ্যাইটো আছিল চাগে ছাত্ৰী চাগে ইমান নাছিল ছাত্ৰী আছিলে কম আছিলে মানে ছাত্ৰী আছিলে আপোনাৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমানমান আছিল তেতিয়া আমাৰ ক্লাছত ধৰা 25টামান আছিল নেকি আছিলে তেতিয়া বহুত আছে তাৰমানে 25টা আছিলে মানে টাউনৰ স্কুলটো আৰু বিভিন্ন লোকেলিটিৰ মানুহ আছিলে নদী পাৰৰ কৈবৰ্ত মানুহ আৰু নদী পাৰৰে কিছুমান বামুণ মানুহৰ ল'ৰা আৰু আমি এনেকৈ বহুত এটা মিহলি হেৰি সেইটো এটা মিলা প্ৰীতিৰ ভাৱ মুছলমান ল'ৰা আহিছিল ওচৰৰ পৰা আমাৰ মাজত ভেদাভেদ ভাৱটো নাছিলে মানে হয় আৰু স্কুলতে আমি অলপ অলপ শিক্ষা পাইছিলোঁ
এই জাতি ব্যৱস্থাটোৱে এটা আচলতে আৱৰ্জনা মানুহেই এই মুছলমান হওক হিন্দু হওক বামুণী হওক খুদিৰী হওক এই ভাৱটো মানে ধাৰণা হিচাপে মনত নাই কিন্তু এটা অভিজ্ঞতা হিচাপে মনত আহিছিল ছাৰ মাজতে কথা এটা সুধোঁ নেকি মোক খুব সুধিব মন গৈছে আপুনিতো এতিয়া আমি গম পাওঁ আপুনি কিমান মেৰিটেৰিয়াছ কিমান চোকা ল'ৰা আছিল সেই সময়ত যেতিয়া লতাশিলৰ এতিয়াওতো স্কুলখন আছে আপুনি পিছত কেতিয়াবা স্কুলখনলৈ গৈ পাইছেনে গৈছোঁ পাইছে গৈ আমি তাত থাকোঁতে এজন মানুহ চকীদাৰ আছিল এই নতুন বিল্ডিংটো হোৱাৰ আগতে দেই মই কিমান বছৰ মূৰত গৈছোঁ ধৰা বোধহয় 20-25 বছৰ মূৰত গৈছোঁ চকীদাৰজন তেতিয়াও আছিল আৰু মোক দেখি তেওঁ ইমান অদ্ভুত এটা মৰমেৰে আমাৰ হীৰেণ বাপা নহয়নে মই মানে আচৰিত মানে হেৰিবিলাক শিক্ষক কৰ্মচাৰী সকলোৰে ছাত্ৰ ছাত্ৰীৰ প্ৰতি কেনেকুৱা মনোভাৱ আছিল মই সেই ঘটনাৰ পৰা তাৰমানে আপুনি চাগে ৭৫ চনমানত গৈছে চাগে তেনেকুৱা সময়তে হ'ব হয় আৰু সেই সম্পৰ্কে আমাৰ মানুহৰ নজনা কথা কিছুমান ব্ৰিটিছ চৰকাৰে যোৰহাটত এখন নৰ্মেল স্কুল বুলি এখন স্কুল পাতিছে এতিয়াও আছে নেকি ক'ব আছে হয় আৰু আজি যে হিমন্ত বিশ্বহঁতে চিঞৰ বাখৰ কৰি থাকে কিবা কিবি সিহঁতে চৰ্দাৰী কৰে তেনেকৈতো আৰু শিক্ষাৰ মান উন্নত কৰা নাযায় নৰ্মেল স্কুলত ৰেগুলাৰ মানে নিয়মিতভাৱে শিক্ষকক ট্ৰেইনিং দিয়া হৈছিল প্ৰশিক্ষণ সেই কামৰ দায়িত্বত অত্যন্ত দায়িত্বশীল দেশপ্ৰেমিক নিষ্ঠাৱান মানুহ কিছুমান আছে ডিম্বেশ্বৰ নেওগ হৰিনাৰায়ণ দত্ত বৰুৱা এজনৰ পিছত এজনকৈ এনেকৈ বহুত মানুহ আছে হয় আৰু তেওঁলোকে ভাবিব নোৱাৰা কি কৰিছিল শিক্ষকসকলক সহায় কৰিবৰ বিভিন্ন ধৰণৰ কিতাপ পত্ৰ উলিয়াইছিল এইবোৰ চৰকাৰী খৰচত ছপা হৈছে শিক্ষকে কি ধৰণৰ সাধু কথা ক'ব লাগিব ল'ৰা ছোৱালীক কেনেকৈ ফুৰাবলৈ নিব লাগিব সেইবোৰ আমি নাপালোঁ আৰু সাধু কথাটো পাইছোঁ হয় তাৰপিছত মানে কেনেকৈ ভূগোলৰ কথাবিলাক বুজাবলৈ গ্লোব টোব লৈ পেলাই তাৰপিছত ধৰা হেৰি কথাবিলাক তোমাৰ সাহিত্যৰ কথাবিলাক ৰস লগাকৈ কেনেকৈ বুজাব লাগিব বানান ব্যাকৰণ সৰুৰ পৰা কেনেকৈ বৰ সুন্দৰ মানে তেওঁলোকে হাত পুথি কিছুমান উলিয়াইছে এখন আছিল শিক্ষক সহস্ৰবে প্ৰকাণ্ড কিতাপ 500 পৃষ্ঠা তেতিয়া অসমীয়া কিতাপ সাধাৰণতে 100-200 পৃষ্ঠা হয় বৰ বেয়াকৈ উলিয়াই শিক্ষক সহস্ৰখন খুব ধুনীয়াকৈ উলিয়াইছিল আৰু ডাঙৰ কিতাপ অজস্ৰ সাধু কথা আছিল ল'ৰা ছোৱালী মন মোহিব পৰা যাতে এইবোৰ শিক্ষকে ক'ব পাৰে মানে শিক্ষাটো যাতে আনন্দদায়ক হয় তাৰ কাৰণে চৰকাৰে চেষ্টা কৰিছিল শিক্ষকক স্পেচিয়েলি ট্ৰেইনিং দিয়া হৈছিল তেতিয়া নৰ্মেল বুলি এটা উপাধিৰ নিচিনা আছিল নৰ্মেল পাছ শিক্ষকে অলপ বেছি দৰমহা পায় আৰু সেই কিতাপখনৰ সাধুবিলাক মই অলপ সৰুতে পঢ়া শুনা কৰোঁ আৰু অৱসৰ সময়ত পঢ়ি মই একদম হেৰি হৈ থাকোঁ মছগুল হৈ থাকোঁ তো আজিতো তেনেকুৱা পৰিৱেশ নাই নহয় তেতিয়া তোমাৰ সমল খুব কম জনা মানুহ খুব কম তাৰ মাজতে তুমি ভাবিছোঁ কি এটা মানে কেনেকুৱা চেষ্টা বুজিছোঁ ছাৰ আপোনাৰ মই আত্মজীৱনী মই পঢ়িছোঁ কিন্তু তথাপিও মই আপোনাক আজি সুধিছোঁ যে বহু এতিয়াৰ চামে আমাৰ পিছৰ চামৰ কথা কৈছোঁ তেওঁলোকে হয়তো বহুতে নাই পঢ়া চাগে বা আপোনাৰ সন্দৰ্ভত সেইখিনি নাজানিবও পাৰে তেওঁলোকক জনাবৰ কাৰণেও মই এই প্ৰশ্নটো কৰিছোঁ আপুনি ছাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ দৃষ্টিত সেই সময়ত আপুনি কেনেকুৱা ছাত্ৰ আছিল মানে দুষ্ট অঘাইতং নে খুব চোকা ল'ৰা আছিল নে ঠাণ্ডা মুণ্ডা একেবাৰে নিমাখিত পানী এটা আছিল নিমাখিত নহয় পিটন খাওঁ মাজে মাজে পিটন খাইছিল কিন্তু মই চোকা বুলি জানিছিল আৰু ভাবিছিল তেওঁলোকে জানি মইতো কোনো ধাৰণা নাই মই চোকা নাই হেৰি কিন্তু আপোনাক চোকা ল'ৰা বুলি ভাবিছিল আৰু তাৰপিছত আপুনি কটন কলেজলৈ গ'ল হয় নহয় প্ৰথম তাৰপিছত MCME MCMEখন আজিৰ অৱস্থা নহয় তেতিয়া ধৰা পৰাগধৰ চলিহা আৰু বহুত বিখ্যাত মানুহ তাত পঢ়িছিল
এসময়ত মানে অসমৰ কৃতি সন্তান বহুতে তাতেই পঢ়িছে সকলোৰে মোৰ নাম এতিয়া মনত নাই বহুকেইজন কৃতি ছাত্ৰ তাৰ ঠাইৰে মই পিছত গম পোৱা মতেতো অমৰজ্যোতি চৌধুৰী ছাৰহঁতেও সেইখনতে পঢ়া আপোনাৰ পিছত হয় আমাৰ বহুত পিছলৈকে চকা বহুত ল'ৰা পঢ়ি গৈছে আৰু আজি যে ধাৰণা যে এটা কম্পিউটাৰ নহ'লে আৰু কিছুমান সুবিধা নহ'লে পঢ়া শুনা নহয় সেইটো মিছা কথা শিক্ষকজনে আচল আৰু শিক্ষকজনক গুৰুত্ব দিব লাগিব তেওঁক সন্মান কৰিব লাগিব তেওঁক ভাল দৰমহা দিব লাগিব আৰু তেওঁৰ ওপৰত তেওঁৰ যাতে শিক্ষাৰ মানটো ঠিক থাকে লক্ষ্য কৰিব লাগিব তাৰ কাৰণে ইনস্পেক্টৰ আছিলে কিন্তু অযথা তেওঁক মানে হাৰাশাস্তি কৰিব নালাগে মানিক চন্দ্ৰ বৰুৱাত ছাৰ আপুনি কোন শ্ৰেণীলৈকে পঢ়িলে মই গোটেই ক্লাছ 4ৰ পৰা ক্লাছ 6লৈকে পঢ়িছোঁ তিনিটাহে ক্লাছ 4ৰ পৰা 6লৈকে আৰু 6ৰ পৰা আপুনি কটন কলেজিয়েটত 7ৰ পৰা ক্লাছ 10 কওকচোন আপোনাৰ দিনৰ কটন কলেজিয়েটখনত আপুনি লগ পোৱা শিক্ষক আপোনাৰ জীৱনত চাগে এতিয়াও কোনোবা জ্যোতিষ্মান হৈ আছে যাৰ প্ৰভাৱ আপোনাৰ জীৱনত আছে বা কটন কলেজিয়েটত সেই সময়ত আপুনি লগ পোৱা আপোনাৰ কোনোবা ভাল বন্ধু মনত আছেনে আপুনি কটন কলেজিয়েটত কেনেকুৱা ছাত্ৰ আছিল তাতো চাগে খুব চোকা ল'ৰা কিন্তু তাত আপুনি পিটন খাইছিলে নাই ইয়াত যেনেকৈ পিটন খাইছিলে তাত পিটন খাবলগীয়া হৈছিল নে তাত এবাৰেই খাইছিলোঁ আৰু এবাৰেই খাইছে ভুলতে খালোঁ ভুলতে খালোঁ মানে আন ল'ৰাই বদমাচি কৰিলে মোৰ পিছত মাৰটো পৰিলে কেনেকৈ এই ল'ৰা এটাই কিবা ওচৰত বদমাচি কৰিছিলে শিক্ষকজনৰ খং উঠি আছিলে তেওঁ নতুন ক্লাছত তেওঁ মোক নাজানেও তেওঁ মোক পিটন দিলে আচ্ছা আপুনি চাগে ছাৰ কটন কলেজিয়েটত প্ৰতিটো শ্ৰেণীতে চাগে আপুনি 1 নম্বৰ আছিলে 1 নম্বৰে আছিল এটা কথা MCMত পঢ়োঁতে মই গাঁৱৰ কিছুমান ল'ৰা পাইছিলোঁ আৰু যিমধ্যে মোৰ ক্লাছত দিয়ে নম্বৰ 1 পজিশ্যনটো ৰাখিব লাগিব এই চেতনাটো আহিছে আৰু দেউতায়ো গম পাইছে যে ই আমাৰ ইয়াৰ পঢ়া শুনা বেয়া হ'লে বেয়া হ'ব মানে তেতিয়া পঢ়া শুনাতকৈ ভালকৈ পঢ়া শুনা কৰিলে ভাল চাকৰি এটা পায় সেইটো মানুহৰ মাজত প্ৰথম কথা আছে সেই সময়ৰ মোৰ ঘটনা কিছুমান মনত আছে এটা হৈছে আমাৰ যিগৰাকী হেডমাষ্টাৰ মনত আছে ভাৰত শৰ্মা বুলি দেই তেওঁ মানে পুৱাৰ পৰা গধূলিলৈকে স্কুলখনতে থাকে প্ৰতিজন ল'ৰাৰ ওপৰত তেওঁ চকু ৰাখে নিজে খুব কৌতূহলী মানুহ আছিল সকলো বিষয়ে তেওঁ জানিবলৈ চেষ্টা কৰিছিল পঢ়া শুনা কৰিছিল শিক্ষকৰ সামান্য দৰমহাৰে যি পাৰে আৰু সেইটো তেওঁ নীৰৱে এটা আদৰ্শ দেখুৱাইছিল আমাক MCBৰ কথা কৈ আছে আপুনি MCB আৰু কৃষ্ণ শৰ্মা বুলি এজন আছিল তেওঁ খুব আছিল দুইজনে কিন্তু চেংচাকৈ বেট দিয়ে দেই কলা ফুলত বেট দিয়ে আমি হাফ পেণ্ট পিন্ধো তেতিয়া MCBত আপুনি কিমানজন শিক্ষক লগ পাইছিল MCBটো সিমানে 4-5 জন বেছি নহয় তেতিয়া শিক্ষক বেছি নিদিয়া নহয় 4-5 জন পোৱাটোৱে ভাগ্যৰ কথা আৰু প্ৰত্যেকজনে কিবা নহয় কিবা জানিছিল যদি হয়তো খুব উচ্চ ডিগ্ৰী লাভ কৰা মানুহ নাছিলে তাৰপিছত ভাৰত শৰ্মা ছাৰৰ মানে ঘৰৰ অৱস্থা খুব বেয়া তেওঁ ঘৰলৈ একেবাৰে মন কাম নকৰে স্কুলখনলৈ ব্যস্ত থাকে ল'ৰা ছোৱালী পৰীক্ষা ভাল কৰিলে তেওঁ খুব সুখী হয় আনন্দিত হয় আৰু ঘৰখন খুব কষ্টত চলিছিল বুলি মই নিজে দেখা পাইছোঁ কিন্তু তেওঁ মানুহৰ পৰা যিটো সন্মান পাইছিল শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীৰ পৰাও সেইটোৱে তেওঁৰ সন্তোষ আছিল এজন আছিলে কামেশ্বৰ সংমা বুলি আমি
লুকাই তেওঁক কেংমৰা বুলি কৈছিলোঁ সাংঘাতিক মানুহ আছিল বৰ ওখ হটঙা ক'লা মানুহ আৰু তেওঁ অলপ অদ্ভুত ধৰণৰ মানুহ আছিল যেনে তেওঁ মানে ল'ৰা ছোৱালীক সাংঘাতিক ধৰণৰ মাৰে খুব মাৰে পিতে মানে ক্লাছত সোমাই চবে তেওঁ এক ৰাউণ্ড দি দিয়ে আৰু আমিও জানো আৰু সেই নিশ্চিত কোৱা কোব পৰিব তেনেকৈ ঠাণ্ডা কৰি লয় পঢ়াইছে কথাবোৰ জানিছিল স্পষ্টকৈ জানিছিল স্পষ্টকৈ বুজাইছিল কিন্তু ল'ৰা ছোৱালীক বৰ ঠাট্টা কৰিছিল তেওঁ আৰু চবৰে ওপৰত চকু ৰাখে যাৰ যাৰ এইটো বৰ ভাল হেৰি নহয় তথাপি মানে আমি মানে হাঁহিবলৈ বাধ্য হৈছিলোঁ আৰু প্ৰত্যেকটো ল'ৰাকে তেওঁ মানে কিবা এটা উপনাম দিয়ে মোকো বাদ দিয়া নাই আপোনাক কি নাম দিছিলে মই মানে মোৰ সৰুৰে পৰা কাপোৰ কানিত বৰ চখ নাছিলে ডাঙৰ পৰিয়াল কোনে কি ধৰণে পিন্ধিছে নিছে কাৰো খবৰ নাই দেউতা নিজৰ চাকৰিত ব্যস্ত আয়ে 10-12-11টা ল'ৰা ছোৱালী কেনেকৈ চম্ভালিব পাকঘৰৰ কথাও আছে ঘৰখন চলোৱাৰ কথা আছে গতিকে আৰু আমি মানে যেনেকৈ তেনেকৈ ডাঙৰ হোৱা বুলি ক'ব পাৰোঁ গতিকে মই কাপোৰ কানি পিন্ধাত মোৰ নিজৰো খুব আগ্ৰহ নাই আৰু ঘৰতো কোনেও মোৰ সেইবোৰ হেৰি নকৰে ফলে যেনেকৈ তেনেকৈ আহোঁ তেওঁ মোক নাম দিয়ে জধলা মই আপুনি কওঁতেই ভাবিছোঁ আপোনাক তেনেকুৱা এটা নামেই দিছিলে না আৰু সেইটোতো ভাগ্যই ভাল এজন ল'ৰাই কৰিলে কি সেই সৰু ল'ৰা ধৰা বহুত ধৰণৰ খেয়াল থাকে ঘৰত ছাগলী সোমাইছিল ছাগলীৰ শিং দুটা ধৰি ঠেলি ঠেলি বাঢ়ি গৈ উঠিছিল এই সৰু ল'ৰা ছোৱালী কৰে এইবিলাক আৰু এওঁতো ৰাস্তাতে যাওঁতে চকুত পৰিল পিছদিনাখন আহি পেলাই ক'লে এই ছাগলী বীৰ তাৰপিছৰ পৰা তাক সকলোৱে ছাগলী বীৰ বুলি মাতা হ'ল আৰু তাৰ খুব খং উঠা হ'ল আৰু প্ৰত্যেকটোৰে এটা হেৰি দিয়ে উপনাম দিছিল আৰু এইটো দিলীপ দত্তই এখন লিখিছে তেওঁৰ মোৰ ভাল কিতাপ এখন মোৰ শিক্ষকসকল নে কেনেকুৱা এটা এই যে দিলীপ দত্ত ঢুকাল আমেৰিকাত আছিলে পিছত অসমতে হেৰি কৰিলে তেওঁৰ এখন কিতাপ কেংমৰাৰ বিষয়ে লিখিছে বহুত কথা মই ইমান তেওঁক গৰিহণা নিদিওঁ কিন্তু হয় যে এইটো সৰু ল'ৰা ছোৱালী মনত এটা বৰ ভাল হেৰি নকৰে এইটো তাৰপিছত কটন কলেজ এইটো তাৰপিছত তোমাৰ ভৰত শৰ্মাৰ কথা কওঁ এজন ৰাস্তাৰে এৰিয়া চাদৰ পিন্ধা মানুহ এজন গৈ আছে বুঢ়া মানুহ ভৰত শৰ্মাই ৰাস্তাৰ পৰা মাতি আনিলে মাতি আনি সেই ভদ্ৰলোক এসময়ত তেতিয়া অৱসৰ লৈছে বৰ নাম কৰা শিক্ষক আছে তেওঁক অংকৰ কিছু হেৰি কৰিবলৈ দিলে মানে কিছুমান অংকৰ মেজিক তেওঁক দেখুৱাবলৈ ক'লে তেনেকৈ কথাটো কোৱা নাই আৰু তেওঁ অংকৰে অদ্ভুত কিছুমান অংকৰ আমাক কৰি দেখুৱালে আমিতো তাজ্জব মানে আৰু এটা অংক কৰিলে তাৰ সেই ফল হ'ল কি শূন্যটো কিবা ডাঙৰ সংখ্যাৰে হৰণ কৰিব লাগে আমাক সুধিলে এতিয়া উত্তৰ কি হ'ব আমি সকলোৱে কওঁ শূন্য বোলে নহয় লোৱা এইটো কি ধৰণৰ কথা শূন্যকটো একোটা হেৰি কৰা নাযায় তেওঁ ক'লে এইটো ইনফিনিটি যিকোনো সংখ্যা হ'ব পাৰে অনন্ত মই কথাটো আমি বুজা নাই কিন্তু মনত আছে এইবোৰ কথা তো গতিকে তেওঁ সেই ল'ৰাবিলাকক দেখুৱালে সেইটো তাৰপিছত ধৰা মোক এদিন সুধিলে তই হীৰেণ কচোন সৰবৰহী এইটো কি ধৰণে উচ্চাৰণ কৰে সৰবৰহী নে সৰ্বৰহী মই শব্দটো কিতাপত পঢ়িছোঁ মই বিভিন্ন ধৰণৰ কিতাপ পত্ৰ তেতিয়াই পঢ়োঁ ধৰা আলোচনী পঢ়োঁ বুজি পাওঁ বা নাপাওঁ ময়ো ভালকৈ নাজানো মই ক'লোঁ ছাৰ সৰ্বৰহী সৰ্বৰহী বুলি কওঁ ছাৰে ক'লে সেইটোৱে হ'ব তেওঁ ভাবিলে মই উজনিৰ ল'ৰা সৰ্বৰহী শব্দটো মই শুনিছোঁ মই আচলতে শুনা নাই আৰু নাজানো দেই
তাৰ আন্দাজো কৰিলোঁ ছাৰে সেইটোকে বৰ চিৰিয়াছলি গ্ৰহণ কৰিলে গতিকে শিক্ষকবিলাক কেনেকুৱা আছিল ভাবাটো ছাৰ এতিয়া আপুনি কটন কলেজিয়েটৰ কথা কওক কটন কলেজিয়েটত আমাৰ মানে হেডমাষ্টাৰবিলাক বেলেগ ব্যক্তিত্বৰ মানুহ আছিল তেতিয়া নিজৰ বিষয়ত পাৰদৰ্শী আৰু প্ৰশাসনতো বৰ কাঢ়া আৰু ধৰা তেওঁ এটা সমাজৰ এজন মানে গণ্যমান্য মানুহ তেতিয়া তেওঁৰ এটা বিশেষ হেৰি আছে মানে স্থান আছিলে সমাজত আৰু আমাৰ ধৰা কেইবাজনী বিখ্যাত মানুহ আছিল অন্ন বৰুৱা তাৰপিছত উমাকান্ত শৰ্মা আৰু শেষত লখিমপুৰৰ এজন আহিছে আমি তাক নাপালোঁ কিবা হক বৰুৱা বুলি মই পাহৰিলোঁ মুছলমান মানুহ উমাকান্ত শৰ্মা মানে ছাৰ সংস্কৃতৰ বিদগ্ধ পণ্ডিতজন নেকি কোন উমাকান্ত শৰ্মা তেওঁ নহয় তেওঁ কিন্তু সেইখিনি সময়ত নাম কৰা হেডমাষ্টাৰ তেতিয়া অসমত কেইজনমান খুব নাম কৰা হেডমাষ্টাৰ আছিল আগৰ প্ৰজন্মই পাইছিল ভৰত চলিহা তাৰপিছত ধৰা জহিদুদ্দিন আহমেদ যোৰহাটৰ তেওঁ মানে বুঢ়া বয়সতো ৰাতিলৈ ওলাই যায় আৰু খুব ডাঙৰ চাকৰিয়াল কাৰোবাক পালে কিবা কিবি ধমক চমক দিব পৰা মানুহ আৰু এই ধৰণৰ মানুহ তেতিয়া সকলোৱে মানিছিল হেডমাষ্টাৰ তাৰপিছত ধৰা এই এনেকুৱা কেইবাজনো আছিল মই আৰু আমাৰ এছিষ্টেণ্ট হেডমাষ্টাৰ আছিল বৰ বিখ্যাত মানে গণিতজ্ঞ আৰু লেখক শান্তিৰাম দাস বুলি তেওঁ আবাহনত বহুত উপন্যাস এইবোৰ লিখিছিলে কিবা অনুবাদ কবিতা বৰ হেৰি আছিলে মানে ইমান কাঢ়া মানুহজন দেখিয়ে ভয় লাগে মানে কবিতা পঢ়ি চকুৰ পানী উলিয়াই এনেকুৱা আপুনি 8, 9, 10 তিনি বছৰহে পঢ়িছে কটন কলেজ 7, 8, 9, 10 4 বছৰ 4 বছৰ আৰু লগবিলাকৰ কিছুমান আছিলে অতি অঘাইতং আৰু ফেল কৰি মানে তেতিয়া ফেল কৰাৰ ল'ৰা এটা ক্লাছত থাকে গতিকে সিহঁতৰ কিছুমান দাড়ি গোপ গজি গৈছে আৰু আপুনিতো কটন কলেজতো চাগে 1 নম্বৰে আছিলে গোটেইকেইটা শ্ৰেণীতে আছিলোঁ তাত মানে সেই অঘাইতং ল'ৰা যিবিলাক আছিলে মই আকৌ সিহঁতৰ লগত বহোঁ কাৰণ বাকীবোৰ ল'ৰাৰ কথা সংগ অলপমান হেৰি তোমাৰ নিৰস ইহঁতে মানে এই শৃংখলাৰ মাজত নাথাকি বহুত কথা শিকে ভাল বেয়া চব সেইবোৰৰ প্ৰতি মোৰ খুব আগ্ৰহ কি কথা পাতে সিহঁতে চিনেমাৰ কথা পাতে আৰু কিছুমান ভদ্ৰ সমাজত নচলা কথা পাতে আৰু ডেকা সৰু বয়সতো চব বস্তুৰ প্ৰতি আগ্ৰহ থাকে মোৰো আছিলে আৰু বৰ মজাৰ গল্প কিছুমান কয় সিহঁতে ছাৰ আপুনি যদি ক'ব পাৰে আপুনি নিজে সেই বয়সত কৰা দুষ্টামি যিটো এতিয়াও আপোনাৰ মনত আছে যে বা মহাত্মা গান্ধীক যেনেকৈ পিছত অনুশোচনা হৈছিল আপোনাৰ তেনেকৈ অনুশোচনা হ'ব পৰা কিবা ঘটনা আছে নেকি যেটো আপোনাক ধৰক এতিয়াও মনত আছে যে মই এটো বেয়া কাম কৰিছিলো বা এটো মই বেছি দুষ্টামি কৰিছিলো এই যে কলে আপুনি অঘাইতংখিনিৰ লগতেই বহিছিলে ঠাণ্ডা মুণ্ডাখিনিৰ লগত বহা নাছিল অঘাইতংখিনিৰ লগত বহিছিলো হয় কিন্তু ইমান দুষ্টালিকৰ সাহস মোৰ নাছিল তেতিয়া দুষ্টালিকৰ সাহস লাগে তো অলপ তেজ লাগে ইমান সহজ নহয়তো সিহঁতে মানে মোক ফাৰ্ষ্ট বয় বুলি সন্মান কৰে সন্মান কৰে আৰু সকলো কথা মোৰ আগত নকয়ও কিন্তু যিখিনি কয় সেই মানে মোৰ কাৰণে এটা বেলেগ জগত আৰু ক্লাছ খতি কৰিছিলে নে মনে মনে ক্লাছ খতি মানে তেতিয়া এটা কথা আছিলে কি মানে দুপৰীয়া চাহ খোৱা বা পানী খোৱা ছুটি আধা ঘণ্টামান হয় এই গোটেই এটা শ্বাসৰুদ্ধকৰ যিটো ডিচিপ্লিন তাৰ মাজৰ পৰা মুকলি হোৱা আমি মহামায়া কেবিন বুলি এখন হেৰি আছে চাহৰ দোকান তাতে বহি চাহ গজা এইবোৰ চিঙৰা খাওঁ আৰু তেতিয়াই মানে সিহঁতে কেতিয়াবা নাহে বা দেৰি কৰে হেডমাষ্টাৰ বেট লৈ পেলাই গেটৰ মুখত ৰৈ থাকে ইহঁতে পলাই খালে যে মই দুই এবাৰ হেডমাষ্টাৰ হাতত ধৰা পৰিছোঁ বুজিছা নাই ধৰা পৰিছে দেৰিকৈ অহাৰ কাৰণে তাৰ বাহিৰে দুষ্টামি তেনেকুৱা নাই মোৰ আপুনি যেতিয়া কটন কলেজিয়েটৰ পৰা মেট্ৰিক দিলে
আপুনি বিচৰাৰ ধৰণে আপোনাৰ ৰিজাল্টটো হ'লনে আপুনি সেইটো ৰিজাল্ট তেনেকৈ ভাবিছিলেনে নাই মই তেতিয়া শিক্ষকবিলাকৰ কথা আগতে কৈ লওঁ ধৰা তেওঁলোকে মোক এটা হেৰি কৰিলে তই মেট্ৰিকত ফাৰ্ষ্ট হ'ব লাগিব ষ্টেণ্ড কৰিব লাগিব কেনেকৈ কৰিব লাগে মই আৰু বৰ ভবা নাই আৰু পঢ়িব লাগে পঢ়িছোঁ অংকটো বৰ ভাল নাপাইছিলোঁ মই কিন্তু দেখিলোঁ যে কৰি পেলাই ভাল লাগে পিছত অনবৰত যদি অংক কৰি থকা যায় ভাল লাগি যায় আৰু তাত মানে কৌশলটো হেৰিটো আহি যায় মানে দক্ষতাটো আহি যায় তেনেকৈ পৰীক্ষা দিলোঁ আৰু কিছুমান পৰীক্ষা মই ভাবাতকৈ বহুত বেয়া হ'ল সেইকাৰণে মই ছেকেণ্ড হ'লোঁ নহ'লে ফাৰ্ষ্টেই হ'লোঁ এটা ধৰা হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফীত মই আশা কৰাতকৈ বহুত কম নম্বৰ পালোঁ লেটাৰ নাপালোঁ নহয় এইকেইটা হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফীত বাকীবোৰত মই 4টা নে 5টাত লেটাৰ পালোঁ 5টাত পালোঁ লেটাৰ পোৱা ডাঙৰ কথা তেতিয়া আৰু মণিপুৰ ল'ৰাজন নাওৰাম খগেন্দ্ৰ সিং তেওঁ আকৌ নম্বৰ পোৱা বিষয় আছিলে মেকানিক্স কিবা কিবি এইবোৰত ভাল নম্বৰ পায় আৰু চকাও আছিলে তেওঁ হেৰি কৰে মই ইংৰাজী আৰু অসমীয়াত হায়েষ্ট মাৰ্ক পালোঁ যিটো শিক্ষকসকলে আশা কৰিছিলে আৰু ভাল হ'ল আৰু তেতিয়াতো মানুহে মানে মোক ৰাস্তাত ঘূৰি ফুৰা ল'ৰা বুলি ভাবে ষ্টেণ্ড কৰাৰ পিছত তাত চবেই অলপমান আপোনাৰ বেটছত আপুনি যেতিয়া ছেকেণ্ড হ'ল হয় ফাৰ্ষ্টজনো কটন কলেজিয়েটৰ পৰাই হৈছিলে নে বাহিৰত হৈছিলে ইম্ফলৰ পৰা মণিপুৰ তেতিয়া অসমৰ হেৰিৰ ভিতৰত মণিপুৰ গোটেই অসমখন তেতিয়া তাৰ ভিতৰত মিজোৰাম নাগালেণ্ড চব আছে দেই মণিপুৰ বেলেগ মণিপুৰৰ পৰা হেৰি হয় আৰু অসমৰো বাহিৰৰো বোধহয় অন্য ঠাই নাই কিন্তু কেলকাতা ইউনিভাৰ্চিটিত অসমীয়া যিকেইটা ষ্টেণ্ড কৰিছিল তেওঁলোক কিন্তু চমকপ্ৰদ ৰিজাল্ট কাৰণ তেতিয়া কেলকাতা ইউনিভাৰ্চিটিৰ তলত কলিকতা বিহাৰ বেংগল বিহাৰ গোটেই অখণ্ড বংগ বিহাৰ উৰিষ্যা চব পৰিছে বংগ অসম তাৰ ভিতৰত অসমততো ইউনিভাৰ্চিটি হৈছে 48ত হয় গতিকে তেতিয়াও কিন্তু অসমীয়া ল'ৰাই খুব ভাল ৰিজাল্ট কৰিছিল ফাৰ্ষ্ট হৈছিলে কৈলাশ ভট্টাচাৰ্য নলবাৰী আৰু এজন নলবাৰীৰে ল'ৰা দীনেশ মিশ্ৰ তেওঁৰ নাও দুৰ্ঘটনাত ঢুকাল আচ্ছা গতিকে এইসকল তাৰকা ছাত্ৰ আমাৰ আগত আছিলে বেয়া আছিল কাৰণে আপুনি ISC নপঢ়িলে নেকি না আপুনি IAJ পঢ়িলে আপুনি ISC কিয় নপঢ়িলে মেথছত বেয়া নহয় মই মেথছত ৰাপ নাই মই মেথছ কৰি থাকিলে মই পাৰোঁ মই মানে ধৰা মেথছত মানে টেষ্টত মই 30 পাইছিলোঁ তাৰ পৰা দেখিলোঁ এইটো নহ'ব সকলো শিক্ষকে মানে মূৰে কপালে হাত দিলে ইয়াৰ ইমান মোৰ এতিয়া কবিতা লিখাৰ ধান্দা হৈছে কবিতা লিখি মই মানে অংক নকৰোঁ অংক এতিয়া টানত পৰি অংক খুব কৰিলোঁ কৰি মই 90 কিমান পালোঁ হেৰি ফাইনেলত মেথছত 90 আৰু এডিশ্যনেল মেথছত 90 কিমান আপুনি লেটাৰ পালে তেতিয়াহ'লে আপুনি লেটাৰ মাৰ্কছ পাই গ'লগৈ লেটাৰ পাই অংকত পাইছোঁ কিন্তু কথাটো হৈছে এইটো যে মানে অংকত মোৰ ইমান আগ্ৰহ নাই গতিকে আৰ্টছত পঢ়ি পেলাই এটা মোৰ বিপদ হ'ল প্ৰতিদ্বন্দ্বী নাই চবেই ছায়েন্সলৈ গুচি গৈছে মই হয়তো ধৰা একমাত্ৰ ল'ৰা কটনত যি এনেকৈ ষ্টেণ্ড কৰা ষ্টাৰ মাৰ্ক পোৱা ল'ৰা ছোৱালীও তেতিয়া আমাৰ লগত নাই আছে 2-এজন হয়তো আছে যিখিনি ষ্টেণ্ড কৰি আহিছে সকলোৱে ছায়েন্স পঢ়িছে আপুনি আৰ্টছ কিয় পঢ়িছিলে আৰ্টছ ভাল লাগে আৰু এটা গৰ্ব কৰোঁ তেতিয়া দিগেন দত্ত আছিলে হেৰি হেডৰ ডিপাৰ্টমেণ্ট বেংগলী মানুহ কলকাতাৰ খুব মানে হেৰি নিষ্ঠাৱান শিক্ষক আৰু পিছত গৈ কটন কলেজৰ টিচাৰ কিছুমানে মই ক'বলৈ বাধ্য হ'ল চবেই নহয় ক্লাছৰ পৰা পলাই অন্য কিবি কাম কৰি থাকে কিন্তু তেওঁ খুব বঙালী শিক্ষকসকলৰ সেই এটা ডাঙৰ গুণ আছিলে
অতি নিষ্ঠাবান শিক্ষক তিৰেন্দ্ৰনাথ মাধৱ ধৰা মানে এইবিলাক মানে আখ্যান প্ৰবাদ প্ৰতিম ব্যক্তি মানে আগৰ কেইজনটো আছিলেই আমাৰ অতুল দত্ত বুলি এগৰাকী শিক্ষক আছিলে আমাৰ আগৰ জেনেৰেশ্যনৰ তেওঁৰ এখন পাঠ্যপুথি গোটেই পৃথিৱীৰ বহুত ঠাইত চলিছিল আচ্ছা আৰু কটন কলেজখন তেতিয়া প্ৰেচিডেন্সি কলেজৰ পিছত আছিল কলকাতা ইউনিভাৰ্চিটি হয় তাৰপিছত আৰু ক'লে অলপ বেয়া দেখি যে অসমীয়া শিক্ষক এপইণ্ট কৰিব লাগে বুলি যেতিয়া দাবী উঠিলে তেতিয়া বাণীকান্ত কাকতি সূৰ্য ভূঞা এই ধৰণৰ কিছুমান ভাল মানুহ সোমাল কিন্তু পঢ়া শুনাত মন নথকা এগালো সোমাল আপুনি শিক্ষক হিচাপে পোৱা কটন কলেজত শিক্ষক হিচাপে যিসকল মানুহক পাইছিল আপোনাৰ আটাইতকৈ স্মৰণীয় শিক্ষকগৰাকী কোন আচ্ছা এইটো স্মৰণীয় তেওঁ খগেন দাস বুলি বৰপেটাৰ মানুহ এজন আচ্ছা তেওঁ হেৰি নাছিলে দেই তেওঁ সাহিত্যৰ মানে বা এনেকুৱা ধৰণৰ যিবিলাক অন্যান্য বিষয় আছে বুৰঞ্জী তুৰঞ্জী এইবিলাকৰ তেওঁ উপাধি লোৱা মানুহ নহয় তেওঁ সংগীতজ্ঞ তেওঁ বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ পৰা তেওঁ মিউজিকৰ কিবা ডিগ্ৰী লৈ আহিছে তেওঁ চৰকাৰী বৃত্তি লৈ গ'ল আহি পেলাই তেওঁ ক'তো এপইণ্টমেণ্ট নাপায় কাৰণ ইয়াত সংগীত মিউজিক কলেজ নাই আৰু তেতিয়া তেওঁ কটন কলেজৰ শিক্ষক হিচাপে সাহিত্যৰ শিক্ষক হিচাপে অসমীয়া শিক্ষক হিচাপে নিযুক্তি দিলে তেওঁ কিন্তু বিষয়বিলাক বেলেগ ধৰণে চৰ্চা কৰিছিল যে সাহিত্যৰ পাঠতো যে মনন বুলি কথা এটা আছে ইণ্টেলেক্ট সাহিত্য বস্তুবিলাক কেৱল ৰসৰ বস্তু নহয় পঢ়ি পেলাই আপ্লুত হোৱা কথা নহয় চিন্তাৰ কিছু হেৰি আছে কথা আছে এটা পেৰাগ্ৰাফ পঢ়ালে ইয়াৰ যুক্তিটো কি কথা কৈছে কি কাৰণৰ পৰা কি পৰিণাম তেওঁ দেখুৱাইছে লেখকে এই ধৰণৰ কথাবিলাক আগতে আমাক কোনো শিক্ষকে দেখুওৱা নাছিল তেওঁ দেখুৱাইছিল আৰু আগৰ শিক্ষকৰ হাতত মই অসমীয়াত 100ৰ ভিতৰত 90 পাওঁ তেওঁ মোৰ মানে পৰীক্ষাৰ বহিবিলাক কাটি কুটি 67 70 নিদিয়ে মই প্ৰথমতে খুব খং উঠে মোৰ দুখো লাগে পিছত লাহে লাহে তেওঁৰ কথাবিলাক মই বুজিলোঁ আমাৰ লগত আমাৰ মোতকৈ 1 বছৰ তলত ভৱেন বৰুৱা পঢ়িছিল তেওঁ খুব বেয়া পায় তেওঁ মানে খগেন দাসৰ হেৰিটো তেওঁ স্বীকাৰেই নকৰিলে মই কিন্তু ভাবোঁ যে খগেন দাসে আমাক বহুত কথা শিকালে আমি জানিবলগীয়া ভাষাৰ ওপৰত দখলটো সেইটো শেষ কথা নহয় ভাষাৰ মাজেদি যিটো চিন্তা যুক্তি যিটো যায় সেইটোলৈ মানুহে মন দিব লাগে খগেন দাসৰ বাহিৰেও আপুনি কটনত আৰু এনেকুৱা কোনোবা শিক্ষাগুৰুক পাইছিলে নেকি বা আপোনাৰ কোনোবা শিক্ষক মনত আছে নেকি যি মানে অসমৰ সমাজ জীৱনত অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে অনবদ্য বুলি ক'বলৈ খুব হেৰি নহয় কিন্তু ভাল শিক্ষক আছে জগদীশ চৌধুৰী বুলি এজন মেথছৰ টিচাৰ আছিলে মানে গণিতৰ তেওঁ বস্তুবিলাক বৰ তেওঁৰ খুব মানে বস্তুত নিজৰ ৰাপ আছিলে ডাঙৰ কথা হৈছে শিক্ষকজন নিজৰ ৰাপ আছিল নিজৰ ৰাপ থকাৰ কাৰণে তেওঁ পঢ়াই খুব আনন্দ পাইছিল আমাক বুজাই আনন্দ পাইছিল জগদীশ চৌধুৰী কন্দৰ্প দাস আছিল বুৰঞ্জী শিক্ষক তেওঁ নিজেও মানে আমাৰ যিবোৰ ভাৰত বুৰঞ্জী কিতাপ থাকে সেইবোৰৰ কিছুমান গল্প কথা তেতিয়ানো অসমৰ মানে পাঠ্যপুথিবিলাকত প্ৰকৃত বুৰঞ্জীত আছিল কিছুমান গল্পৰ সমষ্টি তেওঁ কিন্তু তাত কিছুমান মানে তাতকৈ উচ্চ স্তৰৰ কিতাপ পঢ়িছিল পঢ়ি আমাক সেইবোৰ কথা কৈছিল আৰু কিতাপৰ নাম উল্লেখ কৰোঁ তাতে কিছুমান আমি পঢ়িছিলোঁ তাৰপিছত তোমাৰ আৰু এজন বেলেগ মানুহ সুৰেন দাস বুলি তেওঁ আকৌ ল'ৰাৰ মাজত জনপ্ৰিয় আছিল বেলেগ কাৰণ তেওঁ ল'ৰাবিলাকৰ বিশেষ ছোৱালীও তেতিয়া নায়েই খেলা ধূলা নাটক কৰা তাৰপৰা তেওঁলোকৰ সেইবিলাকৰ মাজেদি এটা শৃংখলা শিক্ষা দিয়া এইবোৰত তেওঁৰ খুব আগ্ৰহ আছিল আপোনাৰ বেটছত ছাৰ ছাত্ৰী আছিলে নাই কটন কলেজত
কটন কলেজৰ ছাত্ৰী নাই একগৰাকীও নাই গতিকে সেই যে ঘাই থকা ল'ৰাবিলাকৰ মাজত ছোৱালীৰ কথা খুব শুনো আৰু ছাৰ আপুনি তাৰপিছত যেতিয়া আইএ পৰীক্ষা দিলে আপুনি যে আকৌ ষ্টেণ্ড কৰিলে আপুনি ভবাৰ ধৰণে হ'লনে ৰিজাল্টটো একেবাৰে নহ'ল কাৰণ মোৰ তেতিয়া এই সাহিত্য কৰাৰ মানে এটা বায়ু লাগিছিল মনত কবিতা লিখোঁ ৰামধন দুদু এটা কবিতা ওলাইছে বোধহয় তেতিয়া আচ্ছা আৰু সাহিত্যিক লগ ধৰা কিতাপ পঢ়া আৰু সেইটো মানে মোৰ পঢ়া শুনাৰ প্ৰতি একেবাৰে পেচি দিলোঁ ইংৰাজীখিনি অলপ পঢ়িলোঁ আৰু অসমীয়া অলপমান আৰু বাকীবোৰ মানে পৰীক্ষাৰ আগৰ এমাহমানৰ খুব ঘূৰাই ঘূৰাই পঢ়িলোঁ আৰু পঢ়ি মই তৃতীয়হে হ'ল গম পাওঁ মই আমাৰ দিনত যিজন 18 নম্বৰ পজিশ্যন আছিল তেওঁ হ'ল ফাৰ্ষ্ট মই 3 নম্বৰ হ'লোঁ গতিকে আপুনি ভবাৰ ধৰণে নহ'ল ভবা ধৰণে মানে মই মানে আচলতে ইতিমধ্যে পৰীক্ষা সম্পৰ্কে মোৰ সেইটো কমিছে অকণমান কিন্তু ঘৰত মানে বৰ সন্তোষ আৰু খালি ইংৰাজীত ভাল কৰিলোঁ খুবেই ভাল কৰিলোঁ তেতিয়া মানে লেটাৰ নাপায়ে হায়েষ্ট মাৰ্কটো 65 মান থাকে মই 75 পালোঁ কিন্তু আচৰিত ধৰণৰ কথা মোক মানে সৰ্বোচ্চ মাৰ্ক পোৱা বুলি কোৱা নহ'ল মই মেডেল নাপালোঁ কথাটো আচৰিত মই ইমান আৰু চন্দ্ৰ কলিতা ছাৰ আছিল আমাৰ লগত আমাৰ টিচাৰ তেওঁ মোৰ মাৰ্কশ্বিটখন চাই ক'লে যে তুমি 75 বহুত পাইছাহে যে সেই নাপায় নহয় হায়েষ্ট মাৰ্ক নেকি বোলে নহয় ছাৰ তাতো আচৰিত হ'ল সেই ল'ৰাটো তোমাতকৈ বহুত ভাল হ'ব একদম তাৰপৰা গ'লোঁ শিলচৰৰ ল'ৰাজনে হায়েষ্ট মাৰ্ক পালোঁ প্ৰেচিডেঞ্চিত আকৌ তাক মই লগ পালোঁ তেওঁক আকৌ লগ পালে তেতিয়া কথা ওলাল দেখি হায়েষ্ট মাৰ্ক পাইছিলে মই বোলো মাৰ্কশ্বিটখন চাওঁ মাৰ্কশ্বিটখন চাই দেখোঁ 67%। কিবা এটা শনি লাগিল আৰু তাৰপৰা মই ঘৰলৈ চিঠি লিখিলোঁ অকণমান হুলস্থুল লাগিল আগতে মানে আইএ বুলি পৰীক্ষা এটা আছিল পিইউ ছায়েন্স পিইউ আৰ্টছৰ নিচিনা হাই ছেকেণ্ডেৰী আৰ্টছ ছায়েন্সৰ দুয়োটাই একেলগে কৰি ইংৰাজীত হায়েষ্ট মাৰ্ক ল'ব ডিক্লেয়াৰ কৰে কাৰণ তেতিয়া পিইউ ছায়েন্সৰ একে ইংৰাজী পাঠ্যপুথি আছে আৰু সেই কথাটো পোহৰলৈ অহাত মানে ইউনিভাৰ্চিটিৰ বিপদত পৰি তেতিয়াৰ পৰা IISCৰ ইংৰাজী পদক দুটা বেলেগকৈ দিবলৈ আৰম্ভ কৰিলোঁ তেওঁ তেতিয়া ছায়েন্সৰ আছিল নেকি তেওঁ ছায়েন্সৰ আছিল সেইকাৰণে মই চিনি নাপাওঁ আৰু তেওঁ ইংৰাজীত কিমান পাইছিলে 67%। কিন্তু আপুনিতো 75 তাকে কৈছোঁ যে মানে কিবা এটা বদমাচি কোনোবাই কৰিলে তাত আচ্ছা কিন্তু আপুনিয়ে হায়েষ্ট মাৰ্ক পাইছিলে মই হায়েষ্ট মাৰ্ক পাইছিলোঁ আৰু প্ৰেচিডেঞ্চিত তেওঁ কি পঢ়িছিলে প্ৰেচিডেণ্ট তেওঁ কেমিষ্ট্ৰি নে কিবা এটা পঢ়িছিলে ভালমান ভাল এতিয়া ইংৰাজী সাহিত্যৰ আপুনি ছাত্ৰ হ'লগৈ তাত আপুনি তাতো টপাৰে আপুনি আছিলে নে আপোনাতকৈ আৰু চোকা ল'ৰা ছোৱালী কোনোবা আছিল নহয় টপাৰ মানে কথাটো হ'ল কি প্ৰেচিডেঞ্চিটো ক্ৰীম অফ ডিব্বি হেৰি বেংগলৰ ক্ৰীম যিখিনি হয় এডমিশ্যন লয় তাৰ ভিতৰত তেতিয়াতো আৰু আমি ধৰিব নোৱাৰোঁ আমি বেলেগ বেলেগ ইউনিভাৰ্চিটি হৈছে কোন টপাৰ কোন হয় কোন এটা প্ৰতিদ্বন্দ্বিতা আছিলে শেষৰ ফালে দেখিছিলোঁ গায়ত্ৰী চক্ৰৱৰ্তী বুলি ছোৱালী এজনী দেখাত বৰ ধুনীয়া আৰু ভাল ডিবেটাৰ ইফালে পঢ়া শুনাটো ভাল কিন্তু তেতিয়া মই দেখিছোঁ যে পঢ়া শুনা তেওঁ কিতাপৰ ওপৰত তেওঁ হেৰি দিয়ে আৰু মোৰ কথাটো আছিল যে মই নিজে যিখিনি এই কবিতাৰ যিখিনি অৰ্থ যিখিনি ব্যঞ্জনা
মই যিটো বুজি পাওঁ সেইটো মই মানে প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ আৰু তাতো কিছু মেমৰিৰ কথাও থাকে তো মই ভবা নাই প্ৰথমতে আৰু কোন চোকা কোন হেৰি আৰু ছোৱালীটো আমি ওচৰত নাচাব তেতিয়া গতিকে আমি ধৰিব পৰা নাই কিন্তু লাহে লাহে পৰীক্ষাৰ মাৰ্কবিলাকত দেখা গ'ল গায়ত্ৰী আৰু মই সমান সমান নম্বৰ পাই আছোঁ আৰু অতি কড়া শিক্ষকৰ হাতত তেওঁ যিমান পায় ময়ো পাওঁ হা আৰু তাৰপিছত তেওঁ পিছে বিশ্ববিখ্যাত অধ্যাপিকা হ'ল আমেৰিকালৈ গ'ল কিবা এখন ইউনিভাৰ্চিটিত মই ইমান নাম কৰিব নোৱাৰিলোঁ আৰু নাম কৰাৰ বৰ আগ্ৰহ তেনেকৈ নাই আচলতে মানে নিজে যিখিনি সামৰ্থ্য আছে তাৰে ৰিজাল্ট ভাল কৰিলোঁ আৰু কিন্তু গোটেই জীৱনটো এটা কেৱল বিদ্যায়তনিক জীৱন যাপন কৰিম সেই ধৰণৰ হেৰি মোৰ তাত নাছিলে মানে তাৰ শিক্ষকবিলাকৰ পৰা এইটো মই শিকিছোঁ আৰু বহুত কথা শিকিছোঁ যিটো আমি কটন কলেজত কোনোদিন শিকা নাই প্ৰেচিডেন্সিৰ লগত তুলনা নহয় আচলতে কিন্তু আপুনি কবিতা লিখিবলৈতো কটনতে প্ৰথম আৰম্ভ কৰিছে আৰু আপোনাৰ যিটো সাহিত্যৰ ঢাল আপুনি চাগে তাৰপিছত প্ৰেচিডেন্সিলৈ যোৱাৰ পিছত আপোনাৰ বেছি আৰু গজগজীয়া হ'বলৈ ধৰিছে নে নহ'লে প্ৰেচিডেন্সিত মানে বিদ্যায়তনিক চৰ্চাৰ যিবোৰ নতুন দিশ দেখিলোঁ হয় কবিতা বিশ্লেষণ কবিতাৰ অন্তৰত থকা কথা গদ্যৰ পিছত থকা ভাৱ যুক্তি এইবোৰে এটা মনত এটা বেলেগ ধৰণৰ মানে এটা কিছু সমল আনি দিলে মনটো বেছি সমৃদ্ধ কৰিলে মই একেবাৰে তাতে মুগ্ধ হ'ল মই ভাবিলোঁ যে মই এটা স্কলাৰৰ জীৱন যাপন কৰিলোঁ সাহিত্য কথাটো ইমান মনত নাই আৰু তাৰপিছত আপুনি ছাৰ প্ৰেচিডেন্সিত যিটো আপুনিতো ফাৰ্ষ্ট ক্লাছ পাম বুলি ভাবিছিল আপুনি তাত ফাৰ্ষ্ট ক্লাছ নাপালে আৰু তাত আপোনাক অকণমান অন্যায়ো কৰা হ'ল অকণমান তেনেকৈও কথা এটা আমি শুনিছিলোঁ আপুনি অন্যায় কৰা হ'ল বুলি ময়ে নহয় কিছুমান শিক্ষকে ভাবিছিল আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এটা ঢৌ উঠিছিল তাকে লৈ ষ্টেটছমেণ্ট কাগজত লিখি হৈছিল মোৰ নামটো উল্লেখ কৰা নাই অৱশ্যে তাৰমানে কিবা এটা হৈছিল গণ্ডগোল আপোনাতকৈ ভাল ৰিজাল্ট কৰিছিলে নে গায়ত্ৰী চক্ৰৱৰ্তী টপাৰ হৈছিলে নেকি টপাৰ হৈছিলে আৰু সুৰজিৎ সেন বুলি এজন তেওঁকতো গায়ত্ৰীতকৈ চোকা বুলি ভবা হৈছিলে তেওঁ ছেকেণ্ড নে থাৰ্ড হ'ল আৰু তাৰপিছত আপুনি দিল্লী ইউনিভাৰ্চিটি গ'লগৈ হয় মানে মোৰ ভাল নালাগিল ৰিজাল্টটো আৰু কলিকতা এৰিবলৈ মন নাছিল কলিকতা মানে বিচিত্ৰ জেগা বহুত বেলেগ ধৰণৰ অভিজ্ঞতা বেলেগ বেলেগ ধৰণৰ মানুহ প্ৰত্যেকৰে বেলেগ বেলেগ গুণ আছে ধৰা বেলেগ বেলেগ বস্তুৰ ৰাপ আছে দক্ষতা আছে সত্যজিৎ ৰায়হঁতে চিনেমা কৰিবলৈ আৰম্ভ কৰিছে তাৰ পৰা শম্ভু মিত্ৰহঁতৰ নাটক মানে দিল্লীতকৈ তেতিয়া কলকাতা সেই সময়ত সাংস্কৃতিক আৰু সামাজিকভাৱে বহুত উচ্চ আসনত বহুত সমৃদ্ধ হয় আৰু তাৰ হেৰিবিলাক বহুত সূক্ষ্ম আছিল কিন্তু আপুনি অনিচ্ছা স্বত্বেও কিন্তু আপুনি দিল্লীলৈ গুচি গ'ল আৰু অনিচ্ছা নহয় আৰু কলিকতা যে মোক অন্যায় কৰিব কাৰণ মই তেতিয়াও বুজিছিলোঁ কিছুমান শিক্ষকৰ মাজত সেই বস্তু আছিলে অসমীয়া এটা কিবা এটা মানে সকলো শিক্ষক নহয় কিছুমানে অসমীয়া বঙালী কেৰাই নকৰে ভাল ছাত্ৰ পঢ়াব লাগে তাৰপিছত ছাৰ আপুনি দিল্লী যেতিয়া পালেগৈ দিল্লীত আপুনি কেনেকুৱা ধৰণৰ শিক্ষক পাইছিল দিল্লীত প্ৰথমৰ শিক্ষকবিলাক মানে বেছিভাগেই মানে ধৰা হেৰি আৰু ইংৰাজীত যাক কয় ৰান অফ দ্য মিল মানে পঢ়ায় আৰু কষ্ট কৰে অসমীয়াতকৈ কষ্ট কৰে কিন্তু নিৰস তাৰপিছতে ভাল্লা বুলি এজন আছিলে চেণ্ট ষ্টিভেন্সৰ তেওঁ মানে অলপ বেলেগ ধৰণে পঢ়ায় তেওঁ সাহিত্যৰ অন্তৰত থকা যিবোৰ তত্ত্ব যিবোৰ চিন্তা সেইবোৰ ক্লাছত কয় আৰু বৰ বিমূৰ্ত ভাষাত কয় আন ছাত্ৰ ছাত্ৰী নাথাকে ময়ে বুজি নাপাওঁ
আমাৰ ফালে মাজে মাজে চাই মোৰ ফালে প্ৰতিকূলেই নহয় চবৰ ফালে মই বুজিছোঁ তোমালোকে অলপ টান পাইছা পিছত হ'ব পিছত গৈ তোমালোকে পাৰিবা এইবিলাক সেই কথাটো আমি খুব অপমানিত হৈছিলোঁ হয়তো সঁচাই আছিল কথাটো তাৰপৰা আৰু কিমান দিন সহ্য কৰিবা এবাৰ উঠি পেলাই মই তেওঁ কিবা এটা ভুল ধৰিলোঁ সৰু সুৰা ভুল আৰু মানুহ হৈয়ে থাকে তেওঁ খুব নাৰ্ভাছ হ'ল জীৱনত প্ৰথমবাৰ কোনোবাই তেওঁক উঠি তেনেকুৱা কথা এষাৰ কৈছে আৰু ভদ্ৰলোকে বৰ থটপট খালে মানে নাৰ্ভাছ তাক কয় তাৰপিছত তেওঁ মানে কোন ল'ৰাই প্ৰশ্ন কৰিলে মানে মই নিজে নকৈ পেলাই চিঠি এখন তেওঁৰ হাতলৈ পঠাই দিলোঁ কাৰোবাৰ বেলেগৰ হাতেদি এননিমাছ তেওঁ কোন ল'ৰাটো হ'ব পাৰে তেওঁ খুব বিচাৰিলে তাৰপিছত তেওঁ শেষত মই এইটো ধৰা দিলোঁ আৰু তাৰপিছত আৰু ছাত্ৰ ছাত্ৰীবিলাকৰ মোৰ প্ৰতি খুব সন্মান কিন্তু পিছত মই বুজিলোঁ যে কথাটো আছে সাধাৰণ কথা ইমান ডাঙৰ ভুলো নহয় মই এতিয়া অনুভৱ কৰোঁ আৰু তুমি আচৰিত হ'বা তেওঁক তেনেকৈ অপ্ৰস্তুত কৰা চাৰিজন ছাত্ৰ সেই শিক্ষকজন তেওঁকে হায়েষ্ট মাৰ্ক দিয়ে পৰীক্ষা মানুহবিলাকৰ মনবিলাক কেনেকুৱা আছে ছাৰ আপুনি যে ক'লে কিছু সময় পূৰ্বে আপুনি প্ৰেচিডেঞ্চিত থাকোঁতে আপুনি বিদ্যায়তনিক দিশত আপুনি গুৰুত্ব দিলে সাহিত্যৰ বা কবিতাৰ এই দিশটো আপুনি বৰ বেছি গুৰুত্ব নিদিলে লিখা মেলাত আপুনি দিল্লীত আকৌ আপুনি সেই সাহিত্যৰ দিশলৈ আপুনি আকৌ অগ্ৰসৰ হ'লনে নহয় দিল্লীত থাকোঁতে মই ভাবি মোৰ মানে মনৰ ভাৱটো বেলেগ হ'ল যে মই এইটো ছেকেণ্ড ক্লাছটো পালোঁৱেই আৰু গতিকে ফাৰ্ষ্ট ক্লাছ পালোঁ বা নাপালোঁ মই চেষ্টা কৰিম আৰু পালে পালোঁ নাপালে নাই মই মোৰ মনৰ কথাখিনি মই পৰীক্ষাৰ বহীত লিখিম অন্য সমালোচক স্কলাৰে কি কৈছে মই সেইটো গুৰুত্ব নিদিওঁ দৰকাৰ হ'লে তেওঁলোকৰ মত খণ্ডন কৰিম প্ৰথমৰ পৰা ভাবি চোৱা নাছিলোঁ শেষত সেই ভাৱটো মনলৈ আহিল আৰু তেনেকৈ লিখিলোঁ লিখাৰ ফলত সকলোবিলাক মানে হেৰি পেপাৰৰ এক্সামিনাৰ পৰীক্ষক খুব ইমপ্ৰেছড হ'ল যে এইটোতো এটা হেৰি এটা গতিকে তেওঁলোকে ভাল নম্বৰ দিলে গতিকে ভাল নম্বৰ পাই পেলাই মই পাছ কৰিলোঁ ছাৰ আপুনি যে তাত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ'ল আপোনাতকৈ এনেই যেতিয়া আপুনি ক্লাছত প্ৰথম এনেকৈ প্ৰশ্ন সোধোঁতেই আপুনি উজলি উঠিছে অকণমান মই আপোনাৰ কথাৰ পৰাই অনুমান কৰিছোঁ বা আপোনাৰ সহপাঠীসকলে আপোনাক অকণমান সমীহ কৰিবলৈ চলিছে বা আপোনাক অকণমান মৰম বা সন্মান দিবলৈ যে ধৰিলে আপোনাৰ চাগে প্ৰতিভাটো তেনেকৈয়ে বিকশিত হৈছে আৰু সকলো আপোনাৰ সহপাঠীয়ে গম পাইছে যে এওঁ কেনেকুৱা ষ্টুডেণ্ট এই যে আপুনি উজলি উঠিলে আপোনাতকৈ চোকা ল'ৰা কোনোবা আছিলেনে তেতিয়া তাৰ এটা বেয়া ফল হ'ল কি মোৰ সেই সকলোৰে পৰা সন্মান পাই পেলাই এটা স্বাভাৱিক এটা অহংকাৰ ভাৱ এটা আহে এই অহমিকাৰ ভাৱটো যিকোনো মানুহৰ কাৰণে বেয়া ছাৰ মোক বেলেগ কথা এটা সুধিব মন গৈছে আপুনি যদি অনুমতি দিয়ে সোধোনে ছাৰ আপুনি কটন কলেজিয়েটত পঢ়ি থকাৰ বা কটন কলেজ আপুনি কৈছিলে যে কিছুমান ঘৰত নাপাতিবলগীয়া কথা তেওঁলোকৰ লগত পাতোঁ বা শুনো এনেকৈ যে আপুনি অলপ আৰম্ভ কৰিছিল ধৰক কটন কলেজত পঢ়োঁতে আপুনি ছোৱালী লগ নাপালে কিন্তু প্ৰেচিডেঞ্চিত আপুনি লগ পালে আৰু দিল্লী ইউনিভাৰ্চিটিতো চাগে আপুনি লগ পাইছে এতিয়া ৰাণী বাইদেউ আছে আপুনি ভয় খাব নালাগে আপুনি প্ৰেমত পৰিছিলে নে নাই ছাত্ৰ অৱস্থাত এইটো এতিয়া এওঁৰ আগত ক'লে ঘৰত গালি শুনিব লাগিব একো নহয় আপুনি আজি কওকচোন বহুত মানুহে জানিব বিচাৰে যে হীৰেণ গোহাঁই এই ব্যক্তিজনক যিটো ৰূপত দেখি আছে সকলোৱে ভাবে আপুনি নিৰস এজন মানে খুব অকল পঢ়া শুনাই কৰিলে এনেকুৱা বুলি ভাবে কিন্তু আপোনাৰ কথা শুনি মোৰ এতিয়া এনেকুৱা লাগিছে আপুনি ছাত্ৰ অৱস্থাত অকল বিদ্যায়তনিকভাৱে আপুনি চোকা ছাত্ৰজনেই নাছিলে আপুনি এজন ৰোমান্টিক ছাত্ৰও চাগে আছিল মানে প্ৰেমতটো আপুনি পৰিছে চাগে আৰু কবিতা লিখা মানুহ আপুনি কবিতাৰ প্ৰতি আকৰ্ষিত হৈছে কবিতা লিখা মানুহবিলাকতো ছাৰ এনেও অলপ প্ৰেম চেমত পৰে
নহয় তেতিয়া আমাৰ মানে পৰিৱেশটো বৰ বেয়া আছিল প্ৰেম মানে দুষ্ট ল'ৰাৰ যৌন কথা-বাৰ্তা যৌন কাৰবাৰ আৰু ভদ্ৰ সমাজত একেবাৰেই নিষিদ্ধ হয় প্ৰেম যিটো হয় লুকা-চুৰকৈ হয় ফলো ভাল নহয় আচ্ছা হুলস্থুল লাগে পৰিয়ালত এটা চেপা মাৰি ৰখা বস্তু এটা মানে স্বাভাৱিক বস্তু এটা চেপা মাৰি ৰখা বুজি পাইছোঁ অথচ বয়সন্ধিৰ লগে লগে মানুহৰ মনত যৌন চেতনা আহে হয় যৌন আকাংক্ষা আহে আৰু আমাক কদি ব্ৰহ্মচৰ্যৰ শিক্ষা দিয়া হয় এইটো অত্যন্ত এইটো নকৰিবি এইটো নাচাবি এইটো নাখাবি এইটো নাখাবি চাখাবি নহয় যে ছোৱালীৰ কথা চিন্তা কৰাটো পাপ আৰু ছোৱালীৰ প্ৰতি আকাংক্ষা থকাটো বেয়া এটা মানে অস্বাভাৱিক কথা হ'ব নাপায় আচ্ছা আৰু সমাজৰ চকুত ভাল বুলি প্ৰমাণিত হ'বৰ কাৰণে মানুহৰ যিটো হেৰি থাকে ফাৰ্ষ্ট বয় টাৰ্ষ্ট বয় বেছিয়ে থাকে তেওঁলোকে এই দেশত আৰু হেৰি একেবাৰে মানে পৰা গৰৈ মাছটোৰ নিচিনা গতিকে মোৰ ভাগ্যত সেই ভূমিকাটো আহিল ইফালে মোৰ মনত এইবিলাক খুব তোলপাৰ লগাই আছে ডেকা বয়সত যিটো হয় গতিকে এফালে পাপ বোধ এটা এইটো বৰ বেয়া কথা আৰু আমাৰ ঘৰখন যেনেকুৱা দেউতা যেনেকুৱা পিউৰিটান মানুহ হয় আৰু আমাৰ পৰা যিটো আশা কৰা হয় তাৰ ফলত এইটো মনত বৰ এটা অপৰাধবোধ হৈ থাকে যে মই এইবোৰ কথা ভাবিছোঁ মই এইবোৰ কাম কৰিছোঁ বৰ তীব্ৰ অপৰাধবোধ গতিকে ছোৱালীৰ লগত সংগ পালে মোৰ সেই সমস্যাটো হৈছিল ভাল পালেও তাৰ লগত যে এই ছাইডটো আছে এইটোৱে মোৰ মনত তাৰমানে খেলি মেলি সৃষ্টি কৰে আৰু সেইটো আমাৰ সমাজৰ এটা বৰ বেয়া অপকাৰ আছে আমাক এজন কলেজ স্কুলৰ টিচাৰে খুব গম্ভীৰ টিচাৰ সদায় অলপ বিষাদমগ্ন তেওঁ গম্ভীৰ আৰু কথা বাৰ্তা ভাল তেওঁ এদিন হঠাৎ ক্লাছত কৈ দিলে তোমালোকে বিন্দুপাত নকৰিবা বিন্দুপাত মানে বুজিছা যিটো ডেকা ল'ৰা ছোৱালীয়ে কৰে এটা মাষ্টাৰবেশ্যন গম পাইছোঁ এইটোতো স্বাভাৱিক কথা চোন হয় মনত সেইধৰণৰ আকাংক্ষা আহে অথচ তোমাৰ সংগী নাই মাষ্টাৰবেশ্যন হ'ব সেইটো সংস্কৃতত বিন্দুপাত বুলি কয় বিন্দুপাত কৰিছানে নকৰিবা ভয়ংকৰ কথা এটোপাল বিন্দু এবাতি তেজৰ নিচিনা মইতো ভীষণ ভয় খালোঁ আৰু যিকেইটা অঘাইতক ল'ৰা আছিলোঁ গোটেইবোৰে মুখলৈ লৈ মুখবোৰ চাই নিচিনা কাৰণ সেই ভাৱটো আছিল নহয় সমাজতে পৰিব্যাপ্ত সিহঁতে সদায় কৰে এই কামটো তাকে লৈ গৰ্বও কৰে কেতিয়াবা গতিকে সেইটো মনত খুব দকৈ সোমাই যোৱাত ছোৱালীৰ লগত সম্পৰ্ক কৰাৰ প্ৰথমতে মোৰ যথেষ্ট অসুবিধা হ'ল ৰোমান্টিক ভাৱটো ভাবিব পাৰোঁ লগতে এইটো আহি যায় নহয় এটা সময়ত জানিছোঁ আৰু ছাৰ এতিয়া প্ৰথম প্ৰেমত কেতিয়া পৰিছিল প্ৰথম প্ৰেমত মই গভীৰভাৱে পৰি মই সৰুতে কলেজত পঢ়ি থাকোঁতে আমাৰ ওচৰৰ এগৰাকী ছোৱালী আছিল মই তেওঁলোকৰ ঘৰলৈ সদায় যাওঁ আমাৰ কাৰো চকুত নপৰাকৈ এটা সম্পৰ্ক হৈছিলে কিন্তু সম্পৰ্কটো দুয়োটাৰ মাজত মাতবোল খুব সামান্য চকুৱে চকুৱে ইটোৱে সিটোক ভাল পাওঁ এনেকুৱা ধৰণৰ চাৰি চকুৰ মিলন চাৰি চকুৰ মিলন বোলে কিন্তু মানে মই আহিলে তেওঁ ভাল পায় আৰু তেওঁ আমাক যে চাহ জলপান দিয়ে দুআষাৰ কথা পাতে মোৰ খুব উৎফুল্ল লাগে কিন্তু মইতো সৰু ল'ৰা তেতিয়া আৰু ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ পঢ়োঁ তেওঁৰ বিয়া হৈ গ'ল সেইটো প্ৰেচিডেঞ্চিয়েট গায়ত্ৰী প্ৰেমত পৰিলোঁ প্ৰেম মানে সাংঘাতিক একেবাৰে তেওঁ গম নাপায় কিন্তু গম পাইছিলে পাই পেলাই তেওঁ খুব আগ্ৰহ হৈছিল গতিকে ভদ্ৰমহিলাটিৰ বৰ কিন্তু অতিপাত ধুনীয়া
আৰু কিন্তু অলপ সাংঘাতিক আছিল আৰু এতিয়া তেওঁক লগ পালে হয়তো মই খুব এম্বাৰাছড হ'ম তেনেকুৱা এটা ভাৱ মোৰ মনত সদায় থাকিল আৰু সেইকাৰণে এভইড কৰিয়ে চলিলোঁ আপুনি তাৰপিছত এই গুৱাহাটীৰ ছোৱালীগৰাকী বা সেই গায়ত্ৰী চক্ৰৱৰ্তী ক'ৰবাত লগ পাইছেনে আৰু এটা কথা হয় লগৰ ল'ৰাবিলাকেও মানে অলপমান এইবোৰ হেৰি নকৰে দিল্লী ইউনিভাৰ্চিটিত পঢ়োঁতে এজনী ছোৱালী আছিলে নামটোৰ মনত আছে নামটো নকওঁ চকু দুটা বৰ ধুনীয়া নামটো কিয় নকয় গায়ত্ৰী চক্ৰৱৰ্তীৰ নামটো যদি ক'ব পাৰে তেওঁৰ নামটো কিয় নাই গায়ত্ৰী চক্ৰৱৰ্তীৰ কথা মানুহ জানে আৰু কথা মই নকওঁ আৰু সেইটো কথা আছে মানে মানুহৰ মজত প্ৰচাৰিত হৈছে সেইটো কাৰণে তেওঁ মানে চৌকাতে অপৰূপ মানে চকু এনেই মানে বৰ বৰণ তৰণ ভাল নহয় মুখৰ গঢ়টো ভাল চৌকাতে বৈ পৰা চেলাউৰি আৰু চকুৰ দৃষ্টিটো বৰ মানে স্নিগ্ধ চাৱনিটো গতিকে মই ক'ব নোৱাৰাকৈ সেইফালে হালি গৈছিলোঁ আৰু সদায় মানে তেওঁ মোক লগ পাবৰ কাৰণে ৰৈ দিয়ে মানে ময়ো সেই সময়ত গৈ পেলাই ওচৰা ওচৰিকৈ খোজকাঢ়োঁ তাৰপৰা মই নাম নকওঁ মোৰ এজন সংগীয়ে পালে তাই কথাটো ইমান ঠাট্টা কৰিলে যে মই দমি গ'লোঁ আৰু কেম্ব্ৰিজত মই লিখিছোঁ আত্মজীৱনীৰ কথা বেছিকৈ এতিয়া ক'ব নোখোজোঁ কিন্তু মোৰ প্ৰথম মানে ছোৱালীক লগ পালোঁ ঘনিষ্ঠতা হ'ল কিন্তু মই মানে এতিয়া বৰ কেঁচা আছিলোঁ নহয় একেবাৰে এইবোৰ সেই মহিলা অভিজ্ঞ আছিল আৰু বিলাতৰ কথা হৈছে যে প্ৰেম মানে তেনেকুৱা ধৰণৰ কথা নহয়তো কাচিত কেতিয়াবা হয় ডেটিং বুলি যাক কয় আৰু দুদিনমান মানে ধৰক দুদিনমানকৈ এবছৰ দুবছৰ 3 বছৰ কাৰোবাৰ লগত থাকিলে উপভোগ কৰিলে সংগ একেলগে চিনেমা টিনেমা চালে গল্প চল্প কৰিলে আৰু হয়তো যৌন সংগমো কেতিয়াবা হ'ল কিন্তু সেইটো বৰ সিমান গভীৰভাৱে ভবা নহয় মানে ছাৰ আমি কেম্ব্ৰিজৰ কথাখিনি এদিন সুকীয়াকৈ পাতিম একদম ডিটেইলছত পাতিম আৰু আজি আপোনাৰ মোটামুটি আপোনাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা আমি এই দিল্লী বিশ্ববিদ্যালয়লৈকে আপোনাৰ শৈক্ষিক যিটো যাত্ৰা এই জাৰ্ণিটোৰ সন্দৰ্ভত আমি এইখিনিলৈকে কথা পাতিলোঁ মোৰ ভাল লাগিল আৰু আপোনাক মই ধন্যবাদ জনাইছোঁ এইখিনি কথা কোৱাৰ কাৰণে আৰু বহুখিনি কথা মোৰ সুধিবলৈ মন আছিল কিন্তু আজিলৈ ছাৰ আমি ইমানতে সামৰিছোঁ আকৌ আপোনাক অহা খণ্ডত লগ পাম ভাল পাইছোঁ কি কিছুমান কথাৰ ভিতৰত তোমাৰ ককবকাই আছিলে মই মুকলিকৈ কথাখিনি ক'লোঁ আৰু হয় এইবোৰ কথা কোৱা দৰকাৰ মানুহে জানক বেলেগ এখন সমাজ আছিলে হয় ছাৰ বেলেগ এটা সংস্কৃতি আছিলে মানুহৰ মনবিলাকৰ বেলেগ ধৰণে গঢ় লৈছিলে কিছুমান ভাল কিছুমান বেয়া সেইবোৰ পাৰ্ট অফ হিষ্ট্ৰী হয় ছাৰ হয় নাই সেইকাৰণেই আপোনাক তাৰ কাৰণে বহুত বহুত ধন্যবাদ আপুনি ইমান খোলাকৈ গোটেই কথাখিনি কৈছে মোৰ ছাৰ বহুত ভাল লাগিল আৰু ধন্যবাদ তুমি যদি এইখিনি মুকলিকৈ প্ৰকাশ কৰা মানুহে জনা উচিত বুলিয়ে কৈছোঁ আজিলৈ ইমানতে আপোনাক বিদায় দিছোঁ